নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছে নে নাই কমেন্ট এটা কৰি জনাব আধাৰ কাৰ্ডৰ লগত জড়িত তিনিটাকৈ নতুন নিয়ম আপডেট কৰিছে উদয় তৰফৰ পৰা অৰ্থাৎ UIDAI তৰফৰ পৰা তিনিটাকৈ নতুন নিয়ম আপডেট কৰিছে আধাৰ কাৰ্ড থকা আৰু নথকা সকলোৰে কাৰণে তো বন্ধু-বান্ধৱীসকল সেই তিনিটা নিয়মনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম তো মই শ্ৰীবান্দ্ৰ গগৈ আপোনালোকে চাই আছে আপু নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক যাতে আপোনালোকে নিতু এইটো চেনেলত চাই থাকিব পাৰে আগবাঢ়িছো প্ৰথমটো নিয়মৰ ফালে উদয় তৰফৰ পৰা ঘোষণা কৰা প্ৰথমটো নিয়ম অৰ্থাৎ আধাৰ কাৰ্ডৰ ফালৰ পৰা ওলাই অহা প্ৰথমটো নিয়ম হৈছে যে এতিয়াৰে পৰা স্কুলত যিবিলাক নেকি লৰা ছোৱালীয়ে এডমিশন কৰিবলৈ যাব তো তেওঁলোকক এতিয়াৰে পৰা আধাৰ কাৰ্ড বাধ্যতামূলক হ'ব অকল হেয়াই নহয় লৰা ছোৱালী বিলাকৰ এতিয়া লৰা ছোৱালী বিলাকৰ বিদ্যালয়ৰ এডমিশনৰ লগে লগে এতিয়া আধাৰ কাৰ্ডো আপডেট কৰিব লাগিব বুলি জনাইছে উদয় তৰফৰ পৰা এইটো এটা নতুনকৈ নিয়ম বান্ধি দিছে উদয় ফালৰ পৰা যিসকলৰ নেকি লৰা ছোৱালী বিদ্যালয়ত পঢ়িবলৈ যায় তো তেওঁলোকৰ কাৰণে আৰু আজিকালি আধাৰ কাৰ্ড কি হৈছে আমাৰ অসমতে এতিয়া নতুনকৈ এটা সিস্টেম কৰিছে প্ৰায়বিলাক হস্পিটেলত এতিয়াৰে পৰা আধাৰ কাৰ্ড লগে লগে দিয়াৰ ব্যৱস্থা কৰি দিছে মানে সৰকাৰি হস্পিটেলত এতিয়াৰে পৰা আধাৰ কাৰ্ড লগে লগে দি দিব লৰা ছোৱালী জন্ম হোৱাৰ পাছত যেতিয়া নেকি ঘৰলৈ ডিসচাৰ্জ লৈ পিনে আহিব তেতিয়া জন্মৰ প্ৰমাণপত্ৰ আৰু লগতে আধাৰ কাৰ্ড এই দুয়োটা বস্তু লগতে প্ৰদান কৰি দিয়া হ'ব যাতে ইন ফিউচাৰ গৈ আধাৰ কাৰ্ডৰ কাৰণে অসুবিধা নহয় গতিকে লৰা ছোৱালী বিলাকক এডমিশন দিবৰ কাৰণে কেতিয়া অসুবিধা নহব বাকি যিসকলৰ নেকি আধাৰ কাৰ্ড বনা নাই তো তেওঁলোকৰ অকনমান অসুবিধা হ'ব পাৰে যদি আপোনালোকে এতিয়ালৈকে বনাই দিয়া নাই আপোনালোকৰ ঘৰৰ লৰা ছোৱালীক আধাৰ কাৰ্ড তো শীঘ্ৰেই আপোনালোকে আধাৰ কাৰ্ড বনাই লওক কিয়নো আধাৰ কাৰ্ডৰ ওপৰত বিৰাতে এটা ডাঙৰ নতুন নিয়ম হলনি হ'বলৈ গৈ আছে আগবাইছো ইয়াৰ পাছৰটো হলনি হোৱা নিয়মৰ ফালে যিসকল লোকে নেকি আধাৰ কাৰ্ড বনাব নোৱাৰিলে যিসকলে নেকি আধাৰ কাৰ্ড বনোৱা নাই তো তেওঁলোকে শীঘ্ৰেই আধাৰ কাৰ্ড এটা বনাই লওক কিয়নো আধাৰ কাৰ্ডৰ ওপৰত এতিয়া নতুনকৈ এটা নিয়ম খুব শীঘ্ৰেই লাগু হ'ব আমাৰ ভাৰতবৰ্ষত উদয় তৰফৰ পৰা জনাইছে যে এতিয়াৰে পৰা আধাৰ কাৰ্ড বনাবৰ কাৰণে 6 মাহ সময় লাগিব বুলি কৈছে এতিয়ালৈকে এই নিয়মটো হোৱা নাই কিন্তু প্ৰযোজ্য হ'ব আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত আধাৰ কাৰ্ড বনাবৰ কাৰণে 6 মাহ দিন সময় লাগিব কিয়নো এতিয়াৰে পৰা আধাৰ কাৰ্ড তিনিটা পৰ্যায়ত ভেৰিফিকেশন হ'ব বুলি জনাইছে 3 স্টেপ ভেৰিফিকেশন হ'ব বুলি জনাইছে আধাৰ কাৰ্ডৰ ওপৰত তো যাৰ কাৰণে নেকি আধাৰ কাৰ্ড বনাবৰ কাৰণে প্ৰায় 6 মাহ দিন সময়ৰ প্ৰয়োজন হ'ব তো আপোনালোকে যদি আধাৰ কাৰ্ড বনোৱা নাই তেন্তে আপোনালোকৰ এইটোটা বিৰাটে ডাঙৰ অপৰচুনিটি মিস হ'বলৈ গৈ আছে আপোনালোকে বিৰাট ডাঙৰ এটা সমস্যাত পৰিবলৈ গৈ আছে শীঘ্ৰেই আপোনালোকে আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰক আধাৰ কাৰ্ড এটা সোনকালে বনাই লওক এই নিয়মটো হলনি নোহোৱাৰ আগত যদি নিয়মটো হলনি হৈ যায় তেন্তে কিন্তু আপোনালোক বিৰাটে ডাঙৰ বিপদত পৰিব পাৰে আগবাইছো একেবাৰে হেখৰটো হলনি হোৱা নিয়মৰ ফালে আৰু এই নিয়মটো আপোনালোকৰ মানে জানি কেনেকুৱা লাগিলে সেইটো কমেন্ট এটা কৰি জনাব কলকাতা হাই কোৰ্টত উদয় তৰফৰ পৰা জনাইছে মানে UIDAI তৰফৰ পৰা কলকাতাৰ হাই কোৰ্টত জনাইছে যে কোনো এজন বিদেশী নাগৰিকে যিজন বিদেশী নাগৰিকে নেকি আমাৰ ভাৰতত থাকে তো তেখেতেও আধাৰ কাৰ্ড বনাব পাৰে বুলি জনাইছে সাপোজ যেনিবা XYZ কোনোবা এজন বিদেশী নাগৰিকে আমাৰ ভাৰতবৰ্ষত কিবা সূত্ৰে আহি কিবা কাম বন কৰি আছে বা ভাৰততে তেখেতে থাকে তো তেখেতেও আধাৰ কাৰ্ড বনাব পাৰে বুলি জনাইছে এইটো নহয় যে কেৱল ভাৰতীয় নাগৰিকসকলেহে আধাৰ কাৰ্ড বনাব পাৰে ভাৰতীয় নাগৰিকসকলৰ বাদ দিও যিসকল বিদেশী নাগৰিক আছে তেওঁলোকেও আধাৰ কাৰ্ড বনাব পাৰে বুলি জনাইছে উদয় তৰফৰ পৰা উদয়ে কৈছে যে আধাৰ কাৰ্ডখনতকৈ ভোটাৰ কাৰ্ডখনৰ মান্যতা বেছি আছে আধাৰ কাৰ্ডখনক আমি এড্ৰেছ প্ৰুফ হিচাপে কতো ব্যৱহাৰ কৰিব নোৱাৰো আধাৰ কাৰ্ডখন কেৱল এক প্ৰকাৰে কবলৈ গলে পৰিচয় প্ৰমাণপত্ৰ মানে আপুনিয়ে যে XYZ মানুহজন হয় সেইটো প্ৰমাণপত্ৰ কিন্তু আধাৰ কাৰ্ডখনে আপুনি এজন ভাৰতীয় নাগৰিক যে হয় সেইটো কিন্তু প্ৰমাণিত নকৰে বা আধাৰ কাৰ্ডখনে এড্ৰেছ প্ৰুফ প্ৰমাণ নকৰে বুলি জনাইছে উদয় তৰফৰ পৰা আমি বহুত জায়গাত আধাৰ কাৰ্ডখনক এড্ৰেছ প্ৰুফ ডকুমেন্ট হিচাপে ব্যৱহাৰ কৰো কিন্তু প্ৰকৃততে এড্ৰেছ প্ৰুফ ডকুমেন্ট হিচাপে আধাৰ কাৰ্ডখনক ব্যৱহাৰ কৰিব নোৱাৰি
কেৱল আধাৰ কাৰ্ডখনক পৰিচয় প্ৰমাণপত্ৰ হিচাপেহে ব্যৱহাৰ কৰিব পাৰে কৈছে উদয়ে কৈছে যে আধাৰ কাৰ্ডখনতকে ভোটাৰ কাৰ্ডখনৰ বেছিকৈ মান্যতা আছে কিন্তু আমাৰ ভাৰততো দেখিবলৈ পাইছো যে আধাৰ কাৰ্ডখনৰহে বেছি গুৰুত্বতা দেখা পোৱা গৈছে সব জায়গাতে আধাৰ কাৰ্ডৰ ব্যৱহাৰ হয় আধাৰ কাৰ্ড সব জায়গাতে লিংক কৰিব লাগে হয় না নহয় কমেন্ট এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল এই তিনিওটাই নিয়ম নতুনকৈ সলনি হৈছে তিনিওটা নতুন নিয়ম আপোনালোকৰ জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা জনাই বিদায় মাগিছো ধন্যবাদ জয় অসম